মানুহজন মানুহ হৈ থকা নাই, হেঁপাহবোৰ খেদি খেদি এতিয়া দেখোন ভৰি দুখনেই নাই। মানুহজন মানুহ হৈ থকা নাই। মানুহজন আকুৰ গোজ, একেখন চকীতে বহি বহি মানুহ হৈ নাথাকিলেও কিন্তু মানুহজন এজন মানুহ। মানুহজন এজন মানুহ, এজন মানুহ। সততাকে সংগী কৰি হাতেৰে হাতবোৰ সাৱটি ল'বলৈ ভাল পোৱা মানুহজন এতিয়া আৰু মানুহ হৈ থকা নাই। এতিয়া আৰু মানুহ হৈ থকা নাই। তুমি তাৰ সকলোফালে বিলাই দিছা। তুমি বহুত ল'ৰা ছোৱালীক চিত্ৰশিল্পৰ প্ৰতি আগ্ৰহী কৰি তুলিছা। ৰাষ্ট্ৰীয় ফেলোশ্বিপ সন্মানীয় তেজপুৰৰ জনপ্ৰিয় চিত্ৰশিল্পী ৰাতুমণি দাসৰ উৰুকাৰ মাংগলিক মুহূৰ্ততে উপজা দিন। এইখনত তেজপুৰ অসমীয়া ক্লাবৰ বালিৰাম লহকৰ সভাকক্ষত অনুষ্ঠিত বিশেষ অনুষ্ঠানত ৰাজ্যৰ জনপ্ৰিয় কবি প্ৰণৱ কুমাৰ বৰ্মনে ৰাতুমণি দাসৰ নীলা আচল শীৰ্ষক কাব্যগ্ৰন্থখন উন্মোচন কৰে। গোটেই পৰিকল্পনাটো জাহানাৰা বাইদেউৰে আছিলে। তেওঁৰ ওচৰত মই কৃতজ্ঞ আৰু মোৰ মনৰ কথাখিনি ৰাইজৰ ওচৰত উদঙাই দিবলৈ এটা যিটো প্লেটফৰ্ম দিলে বাইদেউ। আৰু জাহানাৰা বাইদেৱে যিখিনি কৈ গৈছে আচলতে তাৰপিছত মোৰ ক'বলগীয়া একোৱেই নাই। বাইদেৱে ইমান সুন্দৰকৈ ৰাহুদাৰ গোটেই জীৱন সামৰি, জীৱন সংগ্ৰাম সামৰি, সৃষ্টিশীলতা সামৰি যিখিনি কথা ক'লে তাৰপিছত মইনো কি ক'ম এনেকৈ ভাবিছোঁ এতিয়া। মই এটা কথাই ক'ব বিচাৰিছোঁ যে চিত্ৰশিল্প আৰু কবিতাৰ খুব নিবিড় সম্পৰ্ক। আমি ৰঙেৰে কবিতাকে আঁকো আৰু শব্দেৰে চিত্ৰকে আঁকো। আৰু আমাৰ কবিতাত যি চিত্ৰকল্প সেয়াও একোখন চিত্ৰ। প্ৰতিটো কবিতাই একোখন চিত্ৰকে বহন কৰে আৰু প্ৰতিখন চিত্ৰশিল্পই কবিতাক বহন কৰে। গতিকে ইমান নিবিড় সম্পৰ্ক। আৰু আধুনিক কবিতাৰ লগত আটাইতকৈ বেছি সম্পৰ্কিত হৈছে চিত্ৰশিল্প। যেনে আমি আজিকালি আধুনিক কবিতা বুলি ক'লে ভাবোঁ যে ই এটা কঠিন আৰু দুৰ্বোধ্য বিষয়, যিটো আমি বুজিবলৈ কিছু কষ্ট কৰিবলগীয়া হয়। দুৰ্বোধ্য হয় কিন্তু অবৈধ্য নহয়। অবৈধ্যটো কোনোদিনেই বুজিব নোৱাৰি, কিন্তু যিটো দুৰ্বোধ্য সেইটো আমি বুজিব পাৰোঁ। আমি কিছু চেষ্টা কৰিলে বুজিব পাৰোঁ। তেনেদৰে যিবিলাক ভাল চিত্ৰশিল্প আমি প্ৰায়ে বুজি নাপাওঁ, কিন্তু আমি চাই ভাল পাওঁ।